হেল্ল' এভৰিৱান, ইকুইপাথ ছায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জলি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 11ৰ যি চিলেবাছটো চেঞ্জ কৰা হৈছে ন, অকণমান ক্লাছ 11 মানে গোটেই হায়াৰ ছেকেণ্ডাৰী এই চিলেবাছৰ কি কৰা হৈছে যে 50% MCQ ইনক্লুড কৰা হৈছে। এতিয়া আপোনালোকৰ কি হ'ব যে 50% আপোনালোকে MCQৰ জৰিয়তে পৰীক্ষা দিব লাগিব আৰু বাকী 50% যি আগৰ চিষ্টেম আছিল সেই ধৰণে বস্তুখিনি মানে থাকিব। গতিকে এই নতুন যি চিষ্টেম আছে এই নতুন চিষ্টেমটোৰ লগত খাপ খাবৰ কাৰণে আমি মানে যথেষ্ট মানে প্ৰেক্টিচ কৰাৰ প্ৰয়োজন আহি পৰিছে বা বস্তুখিনি অকণমান বুজি লোৱাৰ দৰকাৰ আহি পৰিছে। সেইকাৰণে আমি আমাৰ এই চেনেলত মানে গোটেই ছাবজেক্ট বিশেষকৈ মানে ছায়েন্সৰ যিকেইখন ছাবজেক্ট আছে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি এই ছাবজেক্টসমূহৰ এই MCQ চিৰিজ এটা ষ্টাৰ্ট কৰা হৈছে, য'ত আমি ক্লাছ 11ৰ প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট যিসমূহ কুৱেশ্যন আছে মানে বিশেষকৈ MCQ সেই MCQসমূহ আমি ইয়াত ডিছকাশ্যন কৰিম। গতিকে এই মানে ডিছকাশ্যনসমূহ বা এই ভিডিঅ'সমূহ যদি আপোনালোকে চাই আপোনালোকৰ বাবে মানে যথেষ্ট সহায় হ'ব। আগন্তুক পৰীক্ষাসমূহ মাৰ্চত যি পৰীক্ষা আহি আছে এই পৰীক্ষাত আপোনালোকৰ ভাল স্ক'ৰ কৰাত বা মানে MCQত মানে ভাল মাৰ্ক এটা লোৱাত আপোনালোকৰ সহায় হ'ব। গতিকে আজি আমি এটা হিউমেন ফিজিঅ'লজি চেপ্টাৰ এটা যে ব্ৰিথিং এণ্ড এক্সচেঞ্জ অফ গেছ ব্ৰিথিং এণ্ড এক্সচেঞ্জ অফ গেছেছৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। গতিকে আহকচোন আমি এই কুৱেশ্যনসমূহ বেছি কুৱেশ্যন আমি আলোচনা নকৰোঁ, আমি 10টা কুৱেশ্যন আমি আলোচনা কৰিম। গতিকে আহক আপোনালোকে অকণমান ট্ৰাই কৰক আৰু আমি একেলগে বুজিব চেষ্টা কৰিম, একেলগে অকণমান কনচেপ্টবিলাক জানিব চেষ্টা কৰিম। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চাওকচোন। হোৱাট ইজ দ্য প্ৰাইমাৰী মাছল ইনভলভ ইন দ্য প্ৰচেছ অফ ব্ৰিথিং? গতিকে ব্ৰিথিঙত আমাৰ কোনটো মানে প্ৰাইমাৰী মাছুলে আমাক কি কৰিব সহায় কৰিব? অকণমান অপশ্যনবিলাক চাওকচোন আপোনালোকে, কি হ'ব যেন লাগে আপোনালোকৰ? চাওক ইয়াত কি দিয়া আছে যে ফাৰ্ষ্ট দিয়া আছে আমাৰ যে আচ্ছা ব্ৰিথিং কি হয়? ব্ৰিথিং কি হয় আপোনাৰ যে আমি যিটো মানে উশাহ নিশাহ লোৱা যিটো আমাৰ প্ৰচেছ, এই উশাহ নিশাহ লোৱা প্ৰচেছটোক আমি কি বুলি কওঁ? ব্ৰিথিং বুলি কওঁ, হয় নে নহয়? ইয়াত কিহে আমাক সহায় কৰে? আচ্ছা পেক্টৰিলিছ মেজৰা কি হয়? আমাৰ এটা মানে চেষ্ট এৰিয়াৰ কি হয়? এটা মানে প্ৰমিনেণ্ট মাছল হয়। ডায়াফ্ৰাম কি হয়? আমাৰ ডায়াফ্ৰাম আমাৰ যিটো আমাৰ এনেকুৱা লাংছৰ তলত এটা এই ধৰণৰ ষ্ট্ৰাকচাৰ থাকে এটা, এই ধৰণৰ ষ্ট্ৰাকচাৰ থাকে, তাক আমি কি কওঁ? ডায়াফ্ৰাম কওঁ। তাৰপিছত ৰেক্টাছ এবডমিনিছ কি হয় আমাৰ? এবডমিনিছৰ কি এবডমিনেন্স এৰিয়াৰ এটা এবডমিন এৰিয়াৰ কি হয়? এটা প্ৰমিনেণ্ট মাছল হয়। ইণ্টাৰকোষ্টেল কি হয়? আমাৰ এই ৰিববিলাক আছে যে এই ৰিববিলাকত থকা আমাৰ এই ৰিববিলাকৰ মাজৰ যিবিলাক আমাৰ মানে সেই হয় এইবিলাক আমাৰ কি হয়? ইণ্টাৰকোষ্টেল মাছল হয়। গতিকে এইসমূহৰ আমাৰ কোনটোৱে আমাক মানে ব্ৰিথিঙত সহায় কৰে? গতিকে ইয়াৰে অপশ্যন বা এনচাৰটো কি হ'ব আপোনাৰ? ডায়াফ্ৰাম হ'ব। কাৰণ চাওক ইয়াত দিয়া আছে অকণমান এক্সপ্লেনেশ্যন। The diaphragm is the main muscle that facilitates the process of inhalation. When it contracts, it creates a vacuum that allows air to fill the lungs. গতিকে কি হয়? এই যিখন মই ডায়াফ্ৰাম ড্ৰ কৰি দিছিলোঁ ন, এই যিখন ডায়াফ্ৰাম ড্ৰ কৰি দিছিলোঁ এইখনৰ কি হয় যে এনেকে কন্ট্ৰেকশ্যন বা ৰিলেক্সেশ্যন হৈ পেলাই কি কৰে? আমাৰ উশাহ নিশাহ লোৱা প্ৰচেছ যিটো আমাৰ এই ব্ৰিডিং প্ৰচেছটোত কি কৰে? সহায় কৰে। গতিকে এই বস্তুটো মনত ৰাখিব। আমাৰ অকণমান লাংছৰ এইটো যদি আপোনালোকৰ অকণমান এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা আছিল ন আমাৰ লাংছৰ, তাৰ তলত এই ধৰণে কি হয়? এই ডায়াফ্ৰামখন থাকে। এই ডায়াফ্ৰামখনে আমাক কি কৰে? আমাক উশাহ নিশাহ লোৱাত সহায় কৰে। নেক্সট কুৱেশ্যনটো কি আছে চাওক। ডিউৰিং ইনস্পিৰেশ্যন দ্য ভলিউম অফ থৰাচিক কেভিটি ডিক্ৰিজ। থৰাচিক কেভিটি মানে কি? আমাৰ যে এই গোটেই আমাৰ মানে বুকু অংশৰ যি হাড়েৰে মানে লগ হৈ পেলাই যি এটা মানে ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন হয় আমাৰ, এটা কয় কি থৰাচিক কেভিটি। মানে এটা যদি আমি হিউমেন স্কেলিটন আঁকিব ট্ৰাই কৰোঁ মানে এই ধৰণৰ কিছুমান আমাৰ এনেকে বনবিলাক এনেকে কি হয়? এনেকে আগুৰি থাকে নে নহয়? আমি এনেকে নিজে হাতেৰে টাচ কৰিলেও আমি গম পাওঁ এটা কি হয়? এই এটা গোটেই মানে এটা কেভিটি টাইপ ফৰ্মেশ্যন হৈ থাকে, য'ত আমাৰ কি আছে? আমাৰ মানে লাংছবিলাক কি আছে? ভিতৰত সোমাই আছে। গতিকে এই যিটো থৰাচিক কেভিটি আছে এই থৰাচিক কেভিটিটো কি হয়? ডিউৰিং ইনস্পিৰেশ্যন উশাহ লোৱা সময়ত আমাৰ এই থৰাচিক কেভিটিৰ ভলিউমটো কি হ'ব? ইয়াৰ যিটো মানে ভিতৰত থকা যিখিনি এৰিয়া কি হ'ব আপোনাৰ? বাঢ়িব নে কমিব নে কি হ'ব? ইয়াত চাওক অপশ্যন চাওক। ডিক্ৰিজেছ, ইনক্ৰিজেছ, ৰিমেইনছ কনষ্টেণ্ট এণ্ড ফ্লাকচুৱেটছ। অকণমান ভাবক এক ছেকেণ্ড সময় আপোনালোকে কি হ'ব? ইয়াৰ কি হ'ব আমাৰ চাওক। এতিয়া যদি নৰ্মেল একচুৱেলি এই কুৱেশ্যনটো মানে এনচাৰ কৰিবৰ কাৰণে অকণমান নিজে কমন চেন্স ইউজ কৰিলে হয়। আপুনি যদি এবাৰ উশাহ লৈ চাই তেতিয়াই গম পায় এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব।
কি হ'ব যে মানে ইয়াত এনচাৰ হ'ব কি ইনক্ৰিজ হয় নে নহয় যে যেতিয়া কি হ'ব আমি ইনহেল কৰিম আমি উশাহ ল'ম উশাহ লোৱা সময়ত কি হ'ব আমাৰ ভিতৰত যেতিয়া অক্সিজেন যাব বা যিসমূহ গেছ আমি কি কৰিম মানে ল'ম ইনহেল কৰিম ইনহেল কৰাৰ পিছত কি হ'ব আমাৰ যে এই চাইজটো অবভিয়াছলি কি হ'ব ইনক্ৰিজ হ'ব নহয় মানে যদি ভিতৰৰ চাইজখিনি মানে কি আমাৰ যিটো আমাৰ লাংছ আছে লাংছটো যেতিয়া কি হ'ব তাৰ চাইজটো যেতিয়া এক্সপাণ্ড হ'ব কি হ'ব অবভিয়াছলি কি হ'ব আমাৰ থৰাচিক কেভিটিও কি হ'ব আমাৰ ইনক্ৰিজ হ'ব ডিউৰিং ইনস্পাইৰেশ্যন দ্য ডায়াফ্ৰাম কন্ট্ৰেক্টছ এই বস্তুটো মনত ৰাখিব যে কি হয় এই সময়ত ডায়াফ্ৰামটো কি হয় কন্ট্ৰেক্ট হয় ডায়াফ্ৰাম কন্ট্ৰেক্ট হয় এণ্ড মুভছ ডাউনৱাৰ্ড অৰ্থাৎ এই যিটো বস্তু আছে আমাৰ এই ধৰণৰ যিটো ডায়াফ্ৰাম মই ড্ৰ কৰিছো এইটো কি হ'ব এনেকৈ ধৰণে এই সময়ত তলফালে নামি আহিব আপোনাৰ এনেকৈ আৰু যেতিয়া কি হ'ব মানে এক্সপাইৰেশ্যন হওঁতে যেতিয়া মানে উশাহটো আমি ৰিলিজ কৰি দিম আমি যেতিয়া কি কৰিম আমি আমাৰ এক্সেল কৰিম তেতিয়া কি হ'ব এই ডায়াফ্ৰামটো কি হ'ব আমাৰ ৰিলেক্স হ'ব অৰ্থাৎ ই কেনেকৈ আছে মানে কেনেকুৱা ধৰণৰ হ'ব এই ধৰণৰ হৈ যাব বস্তুটো আপোনাৰ গতিকে কি হ'ব ইয়াৰ কেঞ্চাৰটো হ'ব ইনক্ৰিজ ডিউৰিং ইনস্পাইৰেশ্যন দ্য ডায়াফ্ৰাম কন্ট্ৰেক্টছ এণ্ড মুভছ ডাউনৱাৰ্ড এণ্ড দ্য ইণ্টাৰকষ্টেল মাচল এইমাত্ৰ কৈছিলো কি হয় ইণ্টাৰকষ্টেল মাচল এণ্ড এক্সপাণ্ড দ্য ৰিব কেজ কি হ'ব আমাৰ গোটেই যিটো এই ৰিব কেজ আছে গোটেই এই বস্তুটো আমাৰ এই ৰিব কেজটো কি হ'ব আমাৰ ডাঙৰ হৈ যাব আৰু ইনক্ৰিজিং থৰাচিক কেভিটি ভলিউম এণ্ড ৰিডিউচিং ইণ্টাৰনেল প্ৰেছাৰ এলাউইং দ্য এয়াৰ টু ফ্ল' ইনটু লাংছ গতিকে লাংছটো চাইজ যদি ডাঙৰ হ'ব লাগে ভিতৰত থকা লাংছটো চাইজ যদি ডাঙৰ হ'ব লাগে তেতিয়াহ'লে কি হ'ব লাগিব এই চাৰিওফালে যিটো চাৰাউণ্ডিংটো কি হ'ব বহল হ'ব লাগিব নহয় নহয় গতিকে যদি বহলে নহয় তেতিয়াহ'লে ভিতৰত এয়াৰ সোমোৱা ঠাই নোহোৱা হ'ব সেইকাৰণে কি হয় এই বস্তুটো ইনক্ৰিজ হয় আপোনাৰ অকণমান কমন চেঞ্চ থকা মানে লগালে বাৰু চল্ভ কৰিব পাৰি নেক্সট কুৱেশ্যনটো কি আছে হুইচ ষ্ট্ৰাকচাৰ অফ দ্য ৰেছপিৰেটৰী চিষ্টেম ইজ ৰেছপনচিবল ফৰ গেছ এক্সচেঞ্জ যে আমাৰ এই গেছ এক্সচেঞ্জত আমাৰ যিটো মানে গেছ এক্সচেঞ্জ মানে কি হয় কি উঠিছে মানে ইয়াত আমাৰ CO2 আমি কি কৰোঁ বাহিৰত উলিয়াই দিওঁ আৰু আমি অক্সিজেন কি কৰোঁ আমি ভিতৰত লৈ লওঁ নহয় এই যিটো এক্সচেঞ্জ এইটো হৈছে কি আমাৰ গেছিয়াছ এক্সচেঞ্জ এই গেছিয়াছ এক্সচেঞ্জটো তলত দিয়াটো আমাক মানে ষ্ট্ৰাকচাৰে কোনটো অৰ্গেনিলি আমাক হেল্প কৰে অপশ্যন এ আছে কি ব্ৰংকাই এলভিঅলি ট্ৰেকিয়া লেৰিংছ কি হ'ব এনচাৰ চাওক ইয়াত আপোনালোকে অকণমান এই ষ্ট্ৰাকচাৰটো মনত কৰক যদি আপোনালোকে এনচাৰটো মনত পৰা নাই আমাৰ কি আছিল যে আমাৰ যিটো মানে এনেকুৱা ধৰণৰ এটা এই নাকৰ পৰা আমাৰ কি হয় কেনেকুৱা এটা কি হয় এটা ষ্ট্ৰাকচাৰ যায় ন হৈ পেলাই ফাইনেলি কি হয় অকণমান ডাঙৰ হয় বাৰু এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা কি হয় যে গৈ পেলাই কি হয় ফাইনেলি আমাৰ এনেকে এই ব্ৰংকাই বিলাক ব্ৰংকিয়ল সৰু সৰু কি হয় এনেকে ভাঙি যায় নে নহয় এনেকে ভাঙি যায় গৈ পেলাই ফাইনেলি একদম সৰু সৰু না কিছুমান মনা আকৃতিৰ কিছুমান ষ্ট্ৰাকচাৰ লয় এই মনাবিলাকতে কি হয় একচুৱেলি আপোনাৰ চেক বুলিও কোৱা হয় SSC চেক বুলিও কোৱা হয় চাৰিওফালে কি হয় এনেকে আপোনাৰ শেষত আপোনাৰ ইয়াত মানে আপোনাৰ লাংছটো এনেকে আপোনাৰ সেই হৈ থাকে লাংছটো এনেকে থাকে আপোনাৰ গতিকে এই যিটো ষ্ট্ৰাকচাৰ আছিল এই ষ্ট্ৰাকচাৰ কেইটাৰ নাম কি আছিল গতিকে ইয়াৰে ব্ৰংকাইটো মই কৈ দিলো কিবিলাক হয় ব্ৰংকাই গতিকে ব্ৰংকাইটো নহয় আপোনাৰ ব্ৰংকাই ডাঙৰ ডাঙৰ ষ্ট্ৰাকচাৰ বিলাক হয় বা ব্ৰংকিয়লছ বিলাক হয় ট্ৰেকিয়াটো ক'ত থাকে বহুত ওপৰত থাকে আপোনাৰ ইয়াত কিছুমান এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ থাকে ন তাৰপিছত লেৰিংছটো নহয় আপোনাৰ গতিকে কি থাকিল অবভিয়াছলি কি হ'ব আপোনাৰ এনচাৰটো হয় এলভিঅলি এই যিবিলাক সৰু সৰু চেক মানে মনালাইক ষ্ট্ৰাকচাৰ আছে ইয়াত কি হ'ব আপোনাৰ ইয়াৰ এই মানে গেছিয়াছ এক্সচেঞ্জ হ'ব ইয়াত কি হ'ব গেছিয়াছ এক্সচেঞ্জ হ'ব গতিকে মনত ৰাখিব এলভিঅলি আপোনালোকে অকণমান NCERT দিয়া থকা ডায়েগ্ৰামটো মনত কৰক তেতিয়া আপোনালোকে গম পাই যাব চাওক এলভিঅলি আৰ টাইনি এয়াৰ চেক মানে সৰু সৰু মনা বুলি কোৱা হয় ইন দ্য লাংছ ৱেৰ অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড আৰ এক্সচেঞ্জ থ্ৰু ডিফিউজন এইটো প্ৰচেছটো মনত ৰাখিব দিছ ইজ দ্য প্ৰাইমাৰী চাইট ফৰ গেছ এক্সচেঞ্জ আচ্ছা ডিফিউজন কি আছিল পেছিভ এক্টিভ ট্ৰান্সপৰ্ট কি আছিল ডিফিউজন কি হয় এক্টিভ ট্ৰান্সপৰ্ট কি হয় এক্টিভ ট্ৰান্সপৰ্ট পেছিভ ট্ৰান্সপৰ্ট কি হয় এইসমূহ কনচেপ্ট আপোনালোকে জানাটো দৰকাৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে নাহিব পাৰে কিন্তু এইসমূহ বস্তু আপোনালোকে জানাটো বৰ দৰকাৰ ডিফিউজন কি এক্টিভ ট্ৰান্সপৰ্ট কি পেছিভ ট্ৰান্সপৰ্ট কি এইকেইটা কনচেপ্ট আপোনালোকে অকল ইয়াত নহয় কেমেষ্ট্ৰিটো পাব মানে বায়'লজিটো পাব হয়তো ফিজিক্সতো কিছুমান জেগাত আপোনালোকে পাব এইকেইটা বস্তু একদম মানে মানে আমি শিকি লোৱাটো বৰ দৰকাৰ কিছুমান কুৱেশ্যনত আমাক ডাইৰেক্ট সুধিব পাৰে
নুদিলেও আমাক কিছুমান কনচেপ্ট হিচাপে ব্যৱহাৰ হয়। নেক্সট যিটো কুৱেশ্যন আছে চাওক যে হোৱাট ইজ দ্য এফেক্ট অফ কাৰ্বন ডাই অক্সাইড কনচেন্ট্ৰেশ্যন অন দ্য ৰেট অফ ব্ৰিথিং। গতিকে কি হ'ব আমাৰ যে হোৱাট ইজ দ্য এফেক্ট অফ কাৰ্বন ডাই অক্সাইড কনচেন্ট্ৰেশ্যন অন দ্য ৰেট অফ ব্ৰিথিং। এই কাৰ্বন ডাই অক্সাইড কনচেন্ট্ৰেশ্যন যদি বাঢ়া কমা হয় বা বিশেষকৈ ধৰক যদি বাঢ়ি যায় বা মানে ইয়াত ডাইৰেক্ট বাঢ়ি যোৱা বা কমি যাবলৈ দিয়া নাই। হোৱাট ইজ দ্য এফেক্ট অফ কাৰ্বন ডাই অক্সাইড কনচেন্ট্ৰেশ্যন অন দ্য ৰেট অফ ব্ৰিথিং। গতিকে কাৰ্বন ডাই অক্সাইডৰ যি কনচেন্ট্ৰেশ্যন এই কনচেন্ট্ৰেশ্যনে আমাৰ ব্ৰিথিঙত কি ধৰণে প্ৰভাৱ পেলায়। গতিকে অপশ্যনবিলাক চাওকচোন। ডিক্ৰিজ ব্ৰিথিং ৰেট যে কি হয় আমাৰ মানে উশাহ নিশাহ লোৱা যিটো মানে ৰেটটো কি হ'ব কম হৈ যাব নে ইনক্ৰিজ হ'ব নে কোনো ধৰণৰ এফেক্ট নপৰে নে অনলি এফেক্টছ এক্সহেলেশ্যন মানে অনলি মানে আমি উশাহটো মানে বাহিৰ কৰি দিয়াতে কি হয় এফেক্ট হয় নেকি আপোনাৰ। গতিকে সেইটো চিন্তা কৰকচোন আপোনালোকে কি হ'ব অকণমান কেঞ্চাৰটো নৰ্মেল ভাবক যে এতিয়া এই আগত যিটো ডায়েগ্ৰাম আঁকিছিলো আমি এনেকে ধৰণৰ মানে এলভিঅলিৰ একচুৱেলি বহুত সৰু সৰু এইবিলাক মই ডাঙৰকে আঁকি দিছো একচুৱেলি অকমান বুজিবৰ কাৰণে। সৰু সৰু ষ্ট্ৰাকচাৰ হয় এইবিলাক বহুত। যে ইয়াত ইয়াত যেতিয়া কি হ'ব আপোনাৰ মানে ইয়াত যিবিলাক সৰু সৰু কেপিলাৰি আছে ইয়াত কি হ'ব ইয়াত মানে আপোনাৰ মানে CO2ৰ পৰিমাণ যেতিয়া বহুত বাঢ়িব CO2ৰ পৰিমাণ যেতিয়া বহুত বাঢ়িব তেতিয়া কি হ'ব আপোনাৰ হা যে হোৱাট ইজ দ্য এফেক্ট অফ কাৰ্বন ডাই অক্সাইড কনচেন্ট্ৰেশ্যন অন দ্য ৰেট অফ ব্ৰিথিং। যে গতিকে এই বস্তুটো যেতিয়া আপোনাৰ বাঢ়িব তেতিয়া কি হ'ব ভাবকচোন আপোনাৰ। কাৰণ কি হয় ইয়াত ইয়াত আপোনাৰ নৰ্মেলি কি হয় অক্সিজেন থাকে ইয়াত কি হয় কাৰ্বন ডাই অক্সাইড থাকে। ইয়াৰ পৰা আপোনাৰ CO2 ডিফিউজ হৈ পেলাই ইয়াত আহে আৰু O2 টো ইয়াত গুচি যায় আপোনাৰ হা। গতিকে এই যদি CO2ৰ পৰিমাণ যদি বেছি হয় CO2ৰ পৰিমাণ বেছি হ'লে কি হ'ব আপোনাৰ আমাৰ মানে ব্ৰিথিংটো ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব নে কোনো ধৰণৰ এফেক্ট নহ'ব হা অকণমান চিন্তা কৰক। গতিকে ইয়াৰ আমি চিম্পলকে যদি অকণমান মানে লজিক লগা আমি কি গম পাওঁ যে ইনক্ৰিজ হ'ব নে নহয়। যে আমাৰ যদি ইয়াত CO2 বেছি আহি আছে CO2 যদি ভিতৰত বেছিকৈ আহি আছে এইফালে CO2 যদি বেছিকৈ আহি আছে ই কি কৰিব লাগিব এই CO2 খিনি ইয়াত জমা কৰি ৰাখিব নোৱাৰে। এই CO2 খিনি কি কৰিব নোৱাৰে জমা কৰি ৰাখিব নোৱাৰে। সেই CO2 খিনি কি কৰিব লাগিব ইয়াত বাহিৰ কৰি দিব লাগিব নে নহয়। আৰু বাহিৰ কৰি যদি দিব লাগে আমি কি কৰিব লাগিব এক্সহেল কৰিব লাগিব। অৰ্থাৎ আমি মানে বেছিকৈ আমি কি কৰিব লাগিব সেইখিনি মানে ইয়াত কি হ'ব ইনক্ৰিজ ব্ৰিথিং ৰেট। অৰ্থাৎ আমি যদি বেছিকৈ আমি মানে কাৰ্বন ডাই অক্সাইড বাহিৰ কৰি দিওঁ আমি কি হ'ব আমাক বেছিকৈ কি হ'ব অক্সিজেনৰ প্ৰয়োজন হ'ব। গতিকে গতিকে আমাৰ কি হ'ব এনচাৰটো চাওক ইনক্ৰিজ ব্ৰিথিং ৰেট। হায়াৰ লেভেল অফ কাৰ্বন ডাই অক্সাইড ইন ব্লাড stimulate chemoreceptors leading to an increase in breathing rate to expel excess CO2 and maintain pH balance। গতিকে কি হয় যে যেতিয়াই আমাৰ এই CO2 যেতিয়া কি হ'ব বাঢ়িব বাঢ়িলে ক'ত বাঢ়িব আমাৰ ব্লাডত মানে যেতিয়া সেই বাঢ়িব তেতিয়া কি হ'ব আমাৰ এই বস্তুটো কি কৰিব আমাৰ যিবিলাক কেমো ৰিচিপ্টৰ আছে আমাৰ বডিত কিছুমান যিবিলাক যিবিলাক কিছুমান কেমিকেল আছে যিয়ে মানে বিভিন্ন ধৰণৰ চিগনেল কি কৰে মানে ৰিচিভ কৰে। আপোনালোকৰ এটা মানে ক্লাছ 11 লাষ্ট এটা চেপ্টাৰ আছে আপোনালোকৰ বায়'লজিত। সেই চেপ্টাৰটোত এই ৰিচিপ্টৰ বিলাকৰ বিষয়ে মানে বহুখিনি আলোচনা কৰা হৈছে। গতিকে এই ৰিচিপ্টৰ বিলাকে চিগনেল বিলাক কি কৰিব ৰিচিভ কৰিব আৰু কৰি পেলাই ফাইনেলি কি কৰিব ইয়াত মানে ব্ৰেইনত চিগনেল পঠাব আৰু আমাৰ কি হ'ব আমাৰ মানে ব্ৰিথিং ৰেট কি হ'ব ইনক্ৰিজ হ'ব। আমি বস্তুবিলাক চমুকৈ আলোচনা কৰিব লক্ষ্য কৰিছো যিহেতু মানে বহুখিনি কুৱেশ্যন ডিছকাছ কৰিব লগা থাকে গোটেইখিনি কনচেপ্টখিনি ইয়াত মানে কোৱাটো সম্ভৱ নহয়। কিন্তু আপোনালোকে যদি আপোনালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ আছে বা আপোনালোকে যদি অলৰেডি কমচে কম এবাৰ যদি আপোনালোকে গোটেই থিয়ৰিটো পঢ়িছে যিখন আমাৰ NCERT আছে তেতিয়াহ'লে এই কুৱেশ্যনবিলাক নিশ্চয় চল্ভ কৰিব পাৰিব। গতিকে নেক্সট কুৱেশ্যন চাওকচোন হোৱাট ইজ দ্য মেইন গেছ এক্সচেঞ্জ ইন দ্য ৰেছপিৰেটৰী প্ৰচেছ। গতিকে ইয়াত আমাৰ এইটো কুৱেশ্যন অকণমান ট্ৰিকি টাইপ কুৱেশ্যন হয় যে মানে আমাৰ মেইন হোৱাট ইজ দ্য মেইন গেছ কোনটো মানে গেছ মানে কোনটো গেছ আমাৰ মেইনলি কি হয় ৰেছপিৰেশ্যনত এক্সচেঞ্জ হয় আমাক সেইটো বস্তু সুধিছে। গতিকে কি হ'ব এনচাৰটো আমাৰ। গতিকে এইটো অকণমান মানে চিম্পলকে যদি ভাবে এনচাৰটো অতি সহজ অক্সিজেন হয় নহয় কাৰণ আমি অক্সিজেন লওঁ বেছি হয়। কিন্তু যদি অকণমান এই পাৰ্চেণ্টেজ ভাবিব যায় যে 78% কি থাকে নাইট্ৰজেন থাকে। গতিকে হয়তো এটমস্ফিয়াৰত বেছিকৈ নাইট্ৰজেন আছে আমি নাইট্ৰজেন লওঁ নেকি সেইবিলাক ভাবিব যায় তেতিয়া হয়তো কি হ'ব পাৰে কনফিউজ অকণমান হ'ব পাৰে। কিন্তু এইটো কি হয় আমাৰ চিম্পল এনচাৰ হয় অক্সিজেন। অক্সিজেন ইজ দ্য প্ৰাইমাৰী গেছ দেট বডি ইনহেলছ and utilizes for cellular respiration। cellular respiration কি হয় বা এই একচুয়ালি আমি ৰেছপিৰেশ্যনটো খুব আমি যদি আমাৰ মানে বায়'লজি নপঢ়ো আমি
ৰেস্পিৰেশ্যনটো নৰ্মেলি খুব মানে ঠিকভাৱে ভাবি লওঁ যে উশাহ নিশাহ লোৱা প্ৰচেছটোৱে নেকি এই উশাহ নিশাহৰ যিটো অক্সিজেন আমি লওঁ সেই অক্সিজেনটো গৈ পেলাই আমাৰ যিটো আমাৰ মানে এনাৰ্জি যিটো মানে প্ৰডাকশ্যন প্ৰচেছত যিটো সহায় হয় সেই প্ৰচেছটোৱে গতিকে কি হয় ৰেস্পিৰেশ্যন যিটো আপোনালোকে ৰেস্পিৰেশ্যন ইন হায়াৰ প্লেনছ আপোনালোকৰ চেপ্টাৰ এটা আছে সেই চেপ্টাৰত আপোনালোকৰ কি হয় যে আমাৰ C3 C4 চাইকেল কি হয় C3 C4 চাইকেল চলে নে নহয় এই C3 C4 চাইকেলত C3 চাইকেলত শেষত কি হয় আমাৰ হা শেষত কি হয় বহুখিনি এনাৰ্জি ৰিলিজ হয় আৰু কি হয় মেটাবলিক ৱাটাৰ ৰিলিজ হয় এই C3 চাইকেল আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট MCQ আহিব পাৰে ইয়াৰ পৰা আৰু লগতে আপোনালোকৰ মানে থিয়ৰিটিকেল কুৱেশ্যনো আহিব পাৰে গতিকে এই C3 C4 চাইকেল আপোনালোকে চাবই ইয়াৰ কোনটোৰ মানে প্ৰাইমাৰী মানে আপোনাৰ একচেপ্টৰ কোনটো আপোনাৰ তাৰ পৰা কি প্ৰডাক্ট ফৰ্মেশ্যন হয় এই বস্তুবিলাক আপোনালোকে একদম চোৱাটো আপোনালোকৰ পৰীক্ষাৰ বাবে জৰুৰী আচ্ছা নেক্সট কুৱেশ্যনটো চাওঁ আহকচোন আমি কি আছে নেক্সট কুৱেশ্যনটো আছে which of the following condition would lead to an increase in the respiratory rate গতিকে তলত দিয়া কোনটো কণ্ডিশ্যনৰ মানে ফলত আমাৰ কি হ'ব পাৰে যিটো মানে ৰেস্পিৰেটৰী যিটো ৰেট আছে অৰ্থাৎ উশাহ নিশাহ লোৱা যিটো আমাৰ মানে স্পীডটো কি হ'ব পাৰে মানে বৃদ্ধি বা আমাৰ কি বুলি মানে ইনক্ৰিজ গতিকে আমাৰ কি মানে ৰেস্পিৰেটৰী ৰেটটো ইনক্ৰিজ হ'ব পাৰে সেইটো আমাক সুধিছে যিটো তলত দিয়া কোনটো কণ্ডিশ্যনৰ কাৰণে যে আমি ৰাতি শুই থাকিলে আমাৰ ইনক্ৰিজ হ'ব পাৰে নেকি ডিক্ৰিজ মেটাবলিজিম আমাৰ যিটো মানে মেটাবলিজিম প্ৰক্ৰিয়া সেইটো যদি আমাৰ কি হয় আমাৰ যদি মানে ল' হৈ যায় তেতিয়া আমাৰ মানে ইনক্ৰিজ হ'ব পাৰে নেকি ৰিলেক্সেশ্যন মানে আমি ধৰক ৰিলেক্স হৈ আছো সেই সময়ত হ'ব পাৰে নেকি মানে হাই অল্টিটিউড যে আমি যদি কোনোবা ওখ ঠাইত থাকো তেতিয়া আমাক হ'ব পাৰে অকণমান চিন্তা কৰক আপোনালোকে কি হ'ব পাৰে এইটো সহজ কুৱেশ্যন এইটো একচুৱেলি এই কুৱেশ্যনটো এনচাৰ আপোনালোকে আগতে হয়তো ক'ৰবাত পাব পাৰে গতিকে চাওক আপোনালোকে কেতিয়াবা ক'ৰবাত নিশ্চয় শুনিছে কি জানি যে যিবিলাক পাহাৰীয়া মানুহ আছে বা যিবিলাক মানে পাহাৰীয়া মানে অঞ্চলত থকা মানুহ আছে তেওঁলোকৰ কি হয় দেহত অকণমান মানে RBCৰ পৰিমাণ বেছি হয় নে নহয় যে এই যিবিলাক ৰেড ব্লাড চেল আছে সেইবিলাকৰ পৰিমাণ বেছি হয় বা মানে ধৰক আপুনি যদি ওখ ঠাইত যায় ধৰক যদি কোনোবা মানুহে পাহাৰ বগাবলৈ যায় লগত চিলিণ্ডাৰ এটা লৈ যায় লগত এটা অক্সিজেন চিলিণ্ডাৰ লগত লৈ যায় কিয় লৈ যায় এইটো কি মানে এটমস্ফিয়াৰত কি ওপৰত অক্সিজেন নাই নেকি এনেকুৱা নহয় যে একদম আমি অকমান ওপৰত গ'লে আমি মানে অক্সিজেন নোপোৱা হৈ যাম মানে তেনে নহয় কিন্তু একচুৱেলি কথাটো হয় যে আমি যিমানে ওপৰত যাম কি হ'ব আমাৰ অক্সিজেনৰ পৰিমাণ কি হ'ব আমি কম হৈ যাব আমাৰ গতিকে অক্সিজেনৰ পৰিমাণ যদি কম হৈ যায় চাপ'জ আপুনি মানে ধৰক এইটো নৰ্মেল এৰিয়া আপুনি কেইখিনিমান ওখ ঠাই এটাত গুচি গ'ল আপুনি নাম কথা যোৱাৰ লগে লগে কি হ'ল আপোনাৰ কি হ'ব যে ইয়াত O2 আছে অক্সিজেন নোহোৱা নহয় কিন্তু লেছ নহয় ইয়াত ইয়াত কি আছে হাই ইয়াত ইয়াত কি আছে বহুত হাই আছে ইয়াত কি লেছ আছে গতিকে আমি ইয়াত ধৰি লওক মই এটা এক্সাম্পল দিছো বুজিবৰ কাৰণে আমি যদি ইয়াত এবাৰ উশাহ ল'লে যদি ধৰক আমি 10 ধৰক কিবা 10 পাই আছো জাষ্ট মই মানে নাম্বাৰ এটা লৈছো ইয়াত আমি হয়তো এবাৰ উশাহ ল'লে হয়তো 5 পাম বা 4 পাম বা 3 পাম এনেকুৱা কথা কৈছো হা গতিকে মানে কি হ'ল ইয়াত আমি অক্সিজেন কম পাই আছো ইয়াত আমি যেতিয়া এবাৰ উশাহ লৈছো এবাৰতে বেছি পাই আছো এবাৰ কি হৈছে আমি কম পাই আছো কিন্তু যদি আমি কম পাই আছো তেতিয়া আমাৰ কি হ'ব আমি বেছিকে ল'ব লাগিব কাৰণ আমাকতো যিখিনি বডিত লাগে কিন্তু অলৰেডি লাগিবই আমাৰ কাম কৰাৰ কাৰণে গতিকে তাৰ কাৰণে কি হ'ব আমাৰ যেতিয়া হুইচ অফ দ্য ফলোয়িং কণ্ডিশ্যন উড লিড টু এন ইনক্ৰিজ ইন দ্য ৰেস্পিৰেটৰী ৰেট গতিকে সেইটো হ'ব কি আপোনাৰ হাই অল্টিটিউড আমি যদি ওখ জেগাত যাম যেতিয়া আমাৰ কি হ'ব এই ৰেস্পিৰেটৰী ৰেটটো কি হ'ব হাই হৈ যাব আপোনাৰ ইয়াত দিয়া আছে চাওক এট হাই অল্টিটিউড there is lower atmospheric pressure and less oxygen available. This triggers an increase in respiratory rate to improve oxygen uptake. নেক্সট কুৱেশ্যন কি আছে এইটো চবতকে সহজ কুৱেশ্যন তো সেইটো মানে NCERT আছিলে সেইকাৰণে মই ল'লো কেতিয়াবা আহি যাব পাৰে আপোনালোকে কনফিউজ হৈ পেলাই ভুলকে দি দিব পাৰে হোৱাট পাৰ্চেন্টেজ অফ অক্সিজেন ইজ টাইপিকেলি ফাউণ্ড ইন এটমস্ফিয়াৰ এটমস্ফেৰিক এয়াৰ এইটো আপোনালোকে অকণমান মই হোমৱৰ্ক হিচাপে ইয়াত দি হ'লেও আপোনালোকে ট্ৰাই কৰিব এনচাৰটো নেক্সট শ্লাইডখনত আছে হ'লেও আপোনালোকে নোচোৱাকৈ ট্ৰাই কৰক সেইটো মই এক্সপ্লেইন নকৰোঁ এইটো আপোনালোকে ক্লাছ 6-7 পৰা পাই আহি আছে যে আমাৰ এটমস্ফিয়াৰত কোনটোৰ কিমান কি কণ্টেণ্ট আছে অকণমান আগত মই 78% কি থাকে মই অলৰেডি কৈ দিলোৱে গতিকে নেক্সট কুৱেশ্যনটো অকণমান চাওঁ এই কুৱেশ্যনটো আপোনালোকে অকণমান মুখস্থ কৰিব লাগিব বা আপোনাৰ অকণমান মনত থাকিব লাগিব এইটো বৰ বিশেষ কনচেপচুৱেল কুৱেশ্যন নহয় অলপ মানে মনত থাকিব লাগিব নহ'লে এইটো চল্ভ কৰাটো অকণমান দিগদাৰ ইয়াত কুৱেশ্যনটো কি আছে হুইচ পাৰ্ট দ্য ব্ৰেইন ৰেগুলেটছ দ্য ৰিডিম অফ ব্ৰিথিং গতিকে আমাৰ এই উশাহ নিশাহ লোৱা প্ৰচেছটো আমাক মানে ব্ৰেইনৰ কোনটো পাৰ্টে আমাক কণ্ট্ৰল কৰে সেই বস্তুটো আমাক ইয়াত সুধিছে কোনটো পাৰ্টে কণ্ট্ৰল কৰে সুধিছে যে
চেৰিব্ৰাম, চেৰিবেলাম, মেডুলা অবলাংগাটা নে থেলামাছ। গতিকে এইটো আপোনালোকৰ অকণমান কি হ'ব লাগিব, মনত থাকিব লাগিব। আৰু এইটো আপোনালোকৰ যদি মনত নাই আপোনালোকে চল্ভ কৰিব নোৱাৰিব। এইটো হয় কি আপোনাৰ মেডুলা অবলাংগাটা। গতিকে এইটো এটা ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটোৰ, গতিকে মনত ৰাখিব, দিয়া আছে ইয়াত। সেইটো হৈছে আমাৰ লাষ্ট কুৱেশ্যন। টাৰ্ম টাইডেল ভলিউম ৰেফাৰ্ছ টু। আপোনালোকে এই টাইডেল ভলিউম বুলি নহয় অনলি, আপোনালোকৰ যিখন NCERT আছে সেই NCERT এই ধৰণৰ টাইডেল ভলিউম, ৰেচিডুৱেল ভলিউম, মানে এই ধৰণৰ বহুতটা সৰু সৰু এনেকুৱা ধৰণৰ সিঙ্গেল লাইন দি পেলাই আপোনালোকক দিয়া আছে। আৰু ইয়াৰ কেপাচিটি বিলাক দিয়া আছে। NCERT খন খুলি পেলাই আপোনালোকে চাওক, এই ধৰণৰ আপোনাৰ সৰু সৰু এনেকুৱা ধৰণৰ লাইন এক লাইন দি পেলাই তাত কেপাচিটিটো দিয়া আছে। এই বস্তুটো যথেষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে। মই ইয়াত অনলি টাইডেল ভলিউমটো দিছো। টাইডেল ভলিউমৰ ঠাইত হয়তো আপোনালোকৰ ৰেচিডুৱেল ভলিউম বা বেলেগ ধৰণৰ আহিব পাৰে, ERV, গতিকে সেইবিলাক আহিব পাৰে। গতিকে এই বস্তু মানে যথেষ্ট, এই বস্তুটো খুব ইম্পৰ্টেণ্ট, মানে ইম্পৰ্টেণ্ট টপিক। ডাইৰেক্ট এইটো কুৱেশ্যন আহিব বুলি আমি এক্সপেক্ট কৰিব নোৱাৰো। পৰীক্ষকে বেলেগেও কাটিব পাৰে, কিন্তু এই ধৰণৰ বস্তু অহাৰ সম্ভাৱনা থাকে এই চেপ্টাৰটোৰ পৰা। গতিকে চাওক এতিয়া এই কুৱেশ্যনটো আপোনালোকে চল্ভ কৰিব ট্ৰাই কৰক। কি আছে, দ্য টাৰ্ম টাইডেল ভলিউম ৰেফাৰ্ছ টু। টাইডেল ভলিউম বুলিলে আমি তলত কোৱা কোনটো কথাক আমি বুজি পাওঁ। দ্য মেক্সিমাম এমাউণ্ট অফ এয়াৰ ডেট কেন বি এক্সেল, যে আমি একদম মেক্সিমাম কিমানখিনি আমি কি কৰিব পাৰো, উশাহ বাহিৰ কৰি দিব পাৰো। অৰ্থাৎ আমি যদি একদম বিৰাট ফ'ৰ্চফুল এক্সপিৰেশ্যন কৰো, জোৰকৈ একদম এই মানে আমি যদি কি কয় এইটো আপোনাৰ যোগা কৰিলে যে কেতিয়াবা বিৰাট ফ'ৰ্চফুল কি কৰা হয়, এক্সপিৰেশ্যন কৰা হয় না, একদম জোৰকৈ উশাহ বাহিৰ কৰি দিওঁ, সেইটো কৰিলে আমাৰ কি হয়, মানে সেইটো কোৱা হয় নেকি টাইডেল ভলিউম। দ্য এমাউণ্ট অফ এয়াৰ ইনহেল অৰ এক্সেল ইন ওৱান ব্ৰিথিং, যে আমি গোটেই এবাৰ উশাহ লোৱা আৰু মাজত যিখিনি হয় সেইখিনি কোৱা হয় নেকি, মানে উশাহ লোৱা আৰু এৰি দিয়া গোটেইখিনি মিলি কোৱা হয় নেকি, টোটেল লাং কেপাচিটি, নে গোটেই লাং কেপাচিটিটো কোৱা হয়, নে তাৰমানে গোটেই লাংছত কিমানখিনি মানে মানে অক্সিজেন বা কাৰ্বন ডাই অক্সাইড ধৰিব সেইখিনি কোৱা হয়, দ্য ভলিউম অফ ৰেচিডুৱেল এয়াৰ লেফ্ট ইন দ্য লাংছ, নে এইটো কোৱা হয়। ডাইৰেক্ট কুৱেশ্যন আৰু খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে অকণমান চল্ভ কৰিব ট্ৰাই কৰকচোন। এইটো মানে মানে এই ধৰণৰ যিসমূহ মানে কুৱেশ্যন আছে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, বা মানে কি বুলি কয়, আপোনালোকে অকল থিয়ৰী হিচাপে মুখস্থ কৰিব। হোৱাট ইজ টাইডেল ভলিউম বুলি পৰীক্ষাত 1 মাৰ্কছৰ বা 2 মাৰ্কছৰ কুৱেশ্যন আহি যাব পাৰে। সেই বস্তুটো খুব ইম্পৰ্টেণ্ট। গতিকে ইয়াৰ কি হয়, এনচাৰটো হ'ব আপোনাৰ বি আপোনাৰ। গতিকে এইখিনি বস্তু অকণমান মুখস্থ ৰাখিব লাগিব। ইয়াত মানে বস্তুখিনি কি হয়, ইয়াত বহুতটা আছে। গতিকে পৰীক্ষাত আপোনালোকে যথেষ্ট মানে মেক্সিমাম ষ্টুডেণ্টে এই বস্তুটো কনফিউজ হয়। বহুতটা দিয়া আছে কাৰণে কোনটো কি আছিল অলপমান ভুল হৈ যায়। গতিকে তাক কোৱা হয় এমাউণ্ট অফ এয়াৰ ইনহেল, আমি যিখিনি মানে এয়াৰ ইনহেল কৰিম, লগতে অৰ এক্সেল ইন ওৱান ব্ৰিথিং, গতিকে এবাৰ উশাহ নিশাহ লওঁতে আমি যিখিনি আমি এয়াৰ ইনটেক আৰু মানে ল'ম আৰু কি কৰিম, মানে উলিয়াই দিম, এক্সেল কৰিম, সেইখিনিকে কি কয় আমাৰ কোৱা আমাৰ টাইডেল ভলিউম। টাইডেল ভলিউম ইজ দ্য ভলিউম অফ এয়াৰ টেকেন ইন অৰ এক্সপেল ডিউৰিং নৰ্মেল ৰিলাক্স ব্ৰিথিং। গতিকে আজি আমি এইখিনি কুৱেশ্যনে, আচ্ছা এটা কুৱেশ্যন আছে আৰু লাষ্ট কুৱেশ্যন। হোৱাট হেপেন টু partial pressure, what happens to the partial pressure of oxygen in the alveoli during gas exchange, গতিকে কি হয়, এই যিটো অলপ আগত যে কৈছিলো যে এই যিবিলাক এলভিঅলি আছিল, এই এলভিঅলি বিলাকত কি হ'ব আপোনাৰ, যে পাৰ্চিয়েল প্ৰেচাৰ, আমাৰ তাতে পাৰ্চিয়েল প্ৰেচাৰ আপোনালোক কিতাপত এখন চাৰ্ট দিয়া আছে এনেকে, যে PCO2 কিমান আছে, PO2 কিমান আছে, এইবিলাক অকণমান মনত ৰাখিব। তেতিয়া কি হ'ব, কুৱেশ্যন বিলাক চল্ভ কৰিবৰ কাৰণে সহজ হ'ব। PCO2 কিমান আছে, PO2 কিমান আছে, এইখিনি বস্তু আপোনালোকে অকণমান মানে মনত ৰাখিব। গতিকে ইয়াত সুধিছে কি, হোৱাট হেপেন টু দ্য পাৰ্চিয়েল প্ৰেচাৰ অফ অক্সিজেন ইন দ্য এলভিঅলি ডিউৰিং গেছ এক্সচেঞ্জ। গেছ এক্সচেঞ্জৰ সময়ত কি হয় আমাৰ, যে পাৰ্চিয়েল প্ৰেচাৰ কি হ'ব, যে ভিতৰত মানে এলভিঅলিত কি হ'ব, পাৰ্চিয়েল প্ৰেচাৰ বেছি হ'ব নে কম হ'ব। চাওক পাৰ্চিয়েল প্ৰেচাৰ মানে ইয়াত মেইনলি এনে সোধা নাই, ডাইৰেক্ট অক্সিজেনটো মেনশ্যন কৰি দিছে, অৰ্থাৎ ইয়াত অক্সিজেনৰ পাৰ্চিয়েল প্ৰেচাৰ বেছি হ'ব নে কম হ'ব। নৰ্মেল অকণমান লজিক লগাওক, যে অক্সিজেন যদি পৰিমাণ ইয়াত বেছি নাথাকে, ইয়াত যিবিলাক মানে সৰু সৰু কেপিলাৰী আছে, ইয়াত CO2 আছে নে নহয়, যিহেতু ডিফিউজন হয়, মই অকণমান আগতে কৈছো ইয়াৰ পৰা ইয়ালৈ কি হয়, ডিফিউজন হয়। ডিফিউজন কি, হাই কনচেন্ট্ৰেশ্যন টু ল' কনচেন্ট্ৰেশ্যনত অহা যিটো প্ৰচেছ, অটো ইয়াৰ পৰা ইয়াত হাইৰ পৰা ল' আহিব, ইয়াত CO2 হাইৰ পৰা ইয়াত গুচি যাব। গতিকে ইয়াত যদি কনচেন্ট্ৰেশ্যন অটোৰ হাই থাকে, হাই কনচেন্ট্ৰেশ্যন যদি থাকে, তেতিয়াহ'লে মানে কি হ'ব, যে ইয়াত আপোনাৰ কি হ'ব, মানে PO2 কি হ'ব লাগিব, বেছি হ'ব লাগিব, অৰ্থাৎ আপোনাৰ মানে ইনক্ৰিজ হ'ব লাগিব। চাওঁ আহকচোন এনচাৰ কি দিয়া আছে। গতিকে কি দিয়া আছে এনচাৰটো আমাৰ ইনক্ৰিজেছ।
when oxygen diffuses into the blood from the alveoli, the partial pressure of oxygen in the alveoli momentarily increase until equilibrium is reached. গতিকে এই বস্তুটো যেতিয়ালৈ আপোনাৰ কি হ'ব, এই বস্তুটো যেতিয়া মানে ইয়াত বেছি থাকিব, ইয়াত কম থাকিব, ইয়াৰ পৰা ইয়ালৈ আহি থাকিব আৰু ইয়াৰ পৰা ইয়ালৈ CO2 যাই থাকিব, আৰু ফাইনেলি যেতিয়া বেলেঞ্চ হ'ব, মানে ইকুইলিব্ৰিয়াম পাব, তেতিয়া কি হ'ব, আকৌ প্ৰচেছটো ষ্টপ হ'ব। ষ্টপ মানে কি, আমাৰ মানে আমি কণ্টিনিউয়াছলি ইনহেল কৰি আছো ন, এই বস্তুটো এনেকৈ এটা চলি থাকে। গতিকে আমি কিছুমান খুব মানে ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ বিভিন্ন ধৰণৰ টপিক লৈ পেলাই। আপোনালোকে এই টপিকসমূহৰ লগত ৰিলেটেড যিসমূহ মানে এক্সট্ৰা আকৌ কুৱেশ্যন মানে অকণমান চল্ভ কৰিব ট্ৰাই কৰক, বা মানে যিখন NCERT আছে সেই NCERT এই টপিকসমূহ অকণমান পঢ়ক। যদি আপোনালোকে এই 10টাত ধৰক মানে এটা কুৱেশ্যনো চল্ভ কৰিব পৰা নাই, আপোনালোকৰ কাৰণে যথেষ্ট সমস্যা হ'ব। আৰু যদি ধৰক আপোনালোকে 5, 6, 7টা মানে চল্ভ কৰিব পাৰিছে, ভাল, আপোনালোকৰ স্ক'ৰটো ভাল। আপোনালোকে মানে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে কিমানটা আপোনালোকে নিজে চল্ভ কৰিব পাৰিলে বা কিমানটা আপোনালোকে মানে বুজি নাপালে। গতিকে এইসমূহ আপোনালোকে মানে MCQ ট্ৰাই কৰক আৰু নিশ্চয়। আৰু যদি আপোনালোকৰ কিবা মানে মানে কিবা বুজি পোৱা নাই, আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ।